পালেং পনীৰ বনাবৰ কাৰণে মই এয়া পালেং শাক লৈছোঁ দেখিছেনে আৰু লগতে লৈছোঁ বিলাহী দুটা আৰু এয়া এটা পিঁয়াজ আৰু এয়া লৈছোঁ নহৰু দুফুটা বেছি লোৱা নাই কমকৈ লৈছোঁ আৰু এয়া লৈছোঁ এটা পেকেটৰ পনীৰ আজি পেকেটৰ পনীৰে আপোনালোকক পালেং পনীৰ বনাই দেখুৱাম আৰু একেবাৰে সহজভাৱে আৰু অকণমান বেলেগ ধৰণে বনাম কিন্তু দেই আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এনেধৰণে বনালেও বহুত সোৱাদ লগা হয় আৰু একেবাৰে কম সময়ত কম বস্তুৰে মছলা নিদিয়াকৈ মই বনাই দেখুৱাম আৰু এতিয়া মই পালেং শাক বিলাহী এইবোৰ ধুনীয়াকৈ কাটি লৈ আপোনালোকক আকৌ দেখুৱাম পিচ কাটি ল'লোঁ আৰু এই দেখিছেনে অকণমান ডাঙৰকৈ কাটিছোঁ ডাঙৰকৈ কাটিলে দেখিবলৈ ভাল লাগে নহয়নে বাৰু সেইকাৰণে অকণমান ডাঙৰকৈ কাটিলোঁ আৰু এতিয়া এই পনীৰ কেইপিচ মই কি কৰিম আপোনালোকক দেখুৱাইছোঁ এটা চচপেন লৈছোঁ আৰু চচপেনটোতে মই এয়া পনীৰ কেইপিচ দি দিম আৰু ইয়াতে মই এতিয়া দিম পানী দিম পনীৰ কেইপিচ যাতে ডুব যায় পানীত তেনেধৰণে পানী দিম বহুত বেছিও নিদিওঁ একেবাৰে কমো নিদিওঁ এয়া আৰু ইয়াতে আমি এতিয়া নিমখ অকণমান মিলাই দিম বেছি নহয় অকণমান আৰু ইয়াতে অকণমান হালধি মিলাই দিম এয়া আৰু এতিয়া এইখিনি মই বইল কৰি ল'ম সিজাই ল'ম পনীৰখিনি যাতে ধুনীয়াকৈ সিজি যায় পালেং শাকখিনি মই ধুনীয়াকৈ সৰুকৈ কাটি ল'লোঁ আৰু পিঁয়াজ আৰু নহৰু 3 ফুটো মই এয়া পিচি লৈছোঁ আৰু বিলাহী দুটাও মই এয়া ধুনীয়াকৈ পিচি লৈছোঁ এতিয়া বনাব লাগিব আমাৰ পনীৰখিনি ধুনীয়াকৈ সিজি গ'ল আপোনালোকে দেখিছেনে আৰু মই গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ আৰু এই পনীৰখিনি সিজাৰ লগে লগে পানীৰ ওপৰলৈ উঠি আহিছে আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে ভাজিব নালাগে ভাজিও বনাব পাৰি মই আপোনালোকক আজি নভজাকৈ পনীৰ বনাই দেখুৱাম আৰু এতিয়া মই এয়া কেৰাহীখন পাতি দিছোঁ তেল দিছোঁ এতিয়া তেলখিনি গৰম হ'বলৈ দিম আৰু তেল গৰম হোৱাৰ লগে লগে ইয়াতে মই এয়া আধা চামুচ জিৰা মিলাই দিছোঁ মই কৈছোঁৱেই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ সেইকাৰণে মাত্ৰ জিৰা অকণমানহে মই মিলাই দিছোঁ আৰু জিৰাখিনি এয়া ফুটিবলৈ লাগিছে তাতে মই কাটি থোৱা পিঁয়াজ দুটুকুৰামান দি দিছোঁ আৰু পিঁয়াজকণো মই এতিয়া ভাজি ল'ম অকণমান আৰু পিঁয়াজৰ লগতে যি আমি পিঁয়াজ এয়া পিচি থৈছিলোঁ সেয়া পিঁয়াজো আমি ইয়াতে মিলাই দিছোঁ এতিয়া এই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব পিঁয়াজৰ যাতে কেঁচা গোন্ধটো নাথাকে পিঁয়াজ নহৰুৰ সেইকাৰণে ধুনীয়াকৈ ৰঙচুৱা কৰি মই এতিয়া এইখিনি ভাজি ল'ম পিঁয়াজখিনি ভজা হৈ গৈছে ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে দেখিছেনে এতিয়া ইয়াতে মই হালধি দি দিম হালধি তেলত দিলে মানে সোৱাদটো অকণমান বেছি ভাল লাগে সেইকাৰণে মই তেলতে হালধি দি দিওঁ এয়া আৰু এতিয়া আমি পিচি থোৱা বিলাহীখিনিও ইয়াতে দি দিম এয়া আৰু বাটিটো মই আওখলি দি দিছোঁ অকণমান বিলাহী লাগি আছে ইয়াতে আৰু বিলাহীৰ এই বাটিটো আওখলোতে আমি যে পনীৰৰ পানীখিনি ব্যৱহাৰ কৰিছোঁ পনীৰ সিজাওঁতে যিখিনি পানী ব্যৱহাৰ কৰিছিলোঁ সেইখিনি মই পেলাই নিদিওঁ কাৰণ সেইখিনি বহুত পুষ্টিকৰ পানী হয় যিহেতু আমি তাত পনীৰ বইল কৰিছোঁ সেইকাৰণে সেয়া পানীয়ে আমি দি যাম এয়া দেখিছেনে অকণমান তাৰে পানী দি দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম একদম শুকাই যাব লাগিব আৰু এই বস্তুখিনি আমি যিমান ধুনীয়াকৈ ভাজি শুকুৱাই ল'ম সিমানেই আমাৰ পনীৰৰ চব্জিয়ে হওক বা যিয়ে চব্জি নহওক বহুত সোৱাদ লগা হয় আৰু এনেধৰণৰে মই বনাই আপোনালোকক মছলা ব্যৱহাৰ নকৰাকৈ আজি পনীৰ দেখুৱাইছোঁ বহুত সোৱাদ লগা হয় আৰু যিসকলে মছলা নাখায় তেওঁলোকে বহুত ভাল পাব এনেধৰণে বনালে আৰু মাছ মাংসলৈ মনতেই নপৰে সঁচাকৈ কৈছোঁ দেই এয়া মই ঢাকোনখন লগাই দিলোঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ বিলাহীখিনি একদম সিজি গ'ল আৰু শুকাই গৈছে আৰু কিনাৰে কিনাৰে ইয়াত তেল বিৰিঙি গৈছে এনেধৰণে তেল বিৰিঙি গ'লে আমি বুজিব লাগিব আমাৰ মছলা ধুনীয়াকৈ তৈয়াৰ হৈ গৈছে ইয়াত আমি নিমখ দিয়া নাছিলোঁ সেইকাৰণে অকণমান নিমখ দিম নিমখ এতিয়া মই অকণমান দিছোঁ কাৰণ আমি পনীৰ সিজাওঁতে
নিমখ দিছিলোঁ ইয়াত বেছি দিলে বেছি হৈ যাব সেই কথাটো কিন্তু মনত ৰাখিব লাগিব দেই ইয়াতে মই আৰু এটা বস্তু মিলাম সেইটো কি বস্তু এয়া দেখিছেনে এয়া হৈছে চেনি সৰু চামুচেৰে আধা চামুচ এইটো আপোনালোকে মিলাই নে নিমিলাই মই নাজানো মই কিন্তু কেতিয়াবা পনীৰ বনালে এনে ধৰণে অকণমান চেনি মিলাই দিওঁ কিন্তু মিঠা নহয় কিন্তু খাবলৈ বহুত সোৱাদ লগা হয় এয়া আমাৰ হৈ গৈছে আৰু এতিয়া আমি কাটি থোৱা পালেং শাকখিনি ইয়াতে দি দিম আৰু পালেং পনীৰ বহুত ধৰণে বনাব পাৰি খাই ভালেই লাগে যেনে ধৰণে নবনাও লাগে আৰু বহুতে মোক এটা প্ৰশ্ন কৰে বাইদেউ আপুনি মাছ আৰু মাংসৰ ভিডিঅ' কিয় নিদিয়ে কমেণ্টছত লিখে কেইবাগৰাকীও লিখিছে মই হয়ও মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব পনীৰৰ পাব কিন্তু মাছ মাংসৰ নাপায় কাৰণ আমি মাছ মাংস নাখাওঁ ভেজিটেৰিয়ান হয় কেতিয়াবা মই আণ্ডা খাওঁ দেই সেইটো মিছা কথা নকওঁ আমাৰ মানুহজনে নাখায়ে মই খাওঁ বাৰু কেতিয়াবা আণ্ডাটো সেইকাৰণে মোৰ মাছ মাংস ৰেচিপি দিয়া নহয় আৰু খোৱা হ'লেতো মই নিশ্চয় আপোনালোকক বনাই দেখুৱালোহেঁতেন নাখাওঁ কাৰণে মই বনাই দেখুৱা নাই এই আমাৰ হৈ গ'ল এতিয়া মই পালেং শাকখিনি সিজিবলৈ দিম আৰু ঢাকোনখন লগাই দিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ একদম পালেং শাক সিজি গৈছে পালেং শাক সিজিবলৈ বেছি দেৰি নালাগে একেবাৰে কোমল হয় এয়া চাওকচোন হৈ গৈছে এতিয়া ইয়াতে আমি যিখিনি পনীৰ এয়া সিজাই থৈছিলোঁ সেইখিনি দি দিম এয়া দেখিছেনে আৰু পনীৰ কেইটুকুৰা আপোনালোকে দেখিছেনে বইল কৰাৰ লগে লগে একদম চাইজটো ডাঙৰ হৈ গ'ল চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু দেখিয়ে আপোনালোকেও ধৰিব পাৰিছে যে খাবলৈ কিমান ভাল লাগিব নহয়নে বাৰু আৰু ইয়াত মছলা চছলা ব্যৱহাৰটো কৰাই নাই আৰু যদি আপোনালোকে মছলা ব্যৱহাৰ কৰে এই সময়তে অকণমান গৰম মছলাই হওক আপোনালোকে বা জিৰা পাউডাৰ ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া আমি এইখিনি অকণমান উতলিবলৈ দিম খুব ভাল ধৰণেৰে তেতিয়া পনীৰত মছলা বিলাহীৰ ৰস সোমাই যাব খাবলৈ আৰু সোৱাদ লগা হ'ব দুটামান উতল ধুনীয়াকৈ আমি আহিবলৈ দিম আৰু ঢাকোনখন লগাই দিছোঁ পনীৰৰ চব্জিখন হ'বৰে হ'ল এয়া মই ঢাকোনখন খুলি চাইছোঁ দেখিছেনে একদম ধুনীয়াকৈ উতলি আছে এই আপোনালোকক লৰাই দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে আৰু হৈ গ'ল আৰু এতিয়া ইয়াতে অকণমান ধনিয়া দি দিছোঁ আৰু জলকীয়া এটাও দি দিছোঁ আৰু জলকীয়া আপোনালোকে নিজৰ হিচাপত দি ল'ব আমাৰ ঘৰত জলকীয়া কমেই খাওঁ আমি সেইকাৰণে মই গোটা জলকীয়া এটা দিছোঁ ভাঙি ল'ম আৰু নোখোৱাজনক এনেধৰণে দিব পাৰিম আৰু সঁচাকৈয়ে ইমান ধুনীয়া লাগিছে মানে পনীৰখন আৰু কম সময়তে আমি বনাই দিলোঁ আৰু আপোনালোকে দেখিছেনে একদম শাকবোৰো মানে কলা হোৱা নাই ধুনীয়া সেউজীয়া হৈ আছে ধৰিব পাৰিছেনে আৰু পনীৰৰ পিচটোহঁত আপোনালোকে দেখিছে কিমান ধুনীয়া একেবাৰে ডাঙৰ পিচ হৈছে একেবাৰে মাছৰ পিচটোৰ সমান হৈছে নহয়নে বাৰু এই পিচ ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া একেবাৰে মাছৰ পিচটোৰ দৰে হোৱা নাইনে এনেদৰে পনীৰ বইল কৰি পেলানি পনীৰৰ চব্জিখন বনালে বহুতেই সোৱাদ লগা হয় আৰু আপোনালোকে বাৰু এনেধৰণে খায়নে মোক কমেণ্টছ কৰি জনাবচোন এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অকণমান জুলীয়া হৈ আছে ঠাণ্ডা হোৱাৰ লগে লগে একদম এয়াও মানে ধুনীয়াকৈ একদম গ্ৰেভি টাইপ ডাঠ হৈ পৰিব আৰু আপোনালোকে দেখিলেই মই পনীৰৰ চব্জিখন কেনেদৰে বনালোঁ যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকেও এনেদৰে বনাই চাব পাৰিব আৰু সঁচাকৈ যদি ভাল লাগিছে পনীৰৰ চব্জিখন বনোৱা তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আজিৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ ধন্যবাদ